তেওঁলোকে সকলোখিনি ব্যৱস্থা কৰি দিম বুলি কৈছে। আৰু কি ক'লে? হায়দৰাবাদলৈ ফ্ৰেণ্ডশ্বিপৰ কাৰণে কিবা ফ্ৰেণ্ডশ্বিপৰ ৰিপৰ্টটোৰ কথা মই তাত যদি চাব যাব বিচাৰো তেওঁলোকে পঠিয়াম বুলি কৈছে। আৰু সংস্থাপনৰ কথা কিবা কৈছিলে? তেওঁ সেইখিনি চাম বুলি কৈছে, ল'ৰাটো পঢ়া শুনাৰ ক্ষেত্ৰতো সেইখিনি চাম বুলি কৈছে। আৰু বিশেষ কিবা? আৰু বহুত CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই, কিন্তু এইটো কথা ঠিক যিহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেনচিকৰ বা DNA এজেঞ্চি নাই, গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটোক সঁচা বুলি ভাবিয়ে আগবাঢ়িব লাগিব। এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয়, এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে। তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে, কাৰণ মানুহৰ লগত কথা নাই। মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান। গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব তাৰ একদম 10 দিনত উলিয়াই দিম, 30 দিনত উলিয়াই দিম, তেনেকুৱাতো কথা নাই। কিন্তু পুলিচে নিজৰ কাম কৰিব, বিশ্বাস ৰাখক। সকলো ঘটনাই পুলিচে সমাধান কৰিব পাৰিছে, এইটোও কৰিব।